Morning guys, good morning from Sri Krishna Janmasthan Mathura পৰা বেক সাইডে আপোনালোকে চাব পাৰে মথুৰা সিটিখন বেক সাইডে এখন সৰু গাঁও হয় গাঁও পৰা ষ্টাৰ্ট কৰিছো ভিডিওটো হেলমেট লগত লৈ ললো এতিয়া গোটেই বৃন্দাবন মথুৰা শ্ৰী কৃষ্ণ জন্মস্থান জন্মভূমি গোটেইখিনি আমি এক্সপ্লোৰ কৰিম গোটেইখিনি আপোনালোকক দেখাম আৰু মথুৰা বৃন্দাবনত যিমান মন্দিৰ আছে গোটেইখিনি এক্সপ্লোৰ কৰিবৰ কাৰণে আপোনালোকে যদি এক মাহো লৈ আহে হাতত তেতিয়াও কম পৰিব সো হেতু কাৰণে যোনখিনি মেইন প্লেसेस যোনখিনি ফেমাস মানে যোনখিনি যাব লাগে সেইখিনি জায়গালৈ আমি যাম আৰু যোনখিনি যাব নোৱাৰো নেক্সট কেতিয়াবা আহিলে আমি চেষ্টা কৰিম ভিজিট কৰিবৰ কাৰণে এতিয়া আমি প্ৰথম যাম শ্ৰীকৃষ্ণ জন্মস্থান নিধিবন তাৰপিছত গোবৰ্ধন পৰ্বত যাম কংখকিলা যাম তাৰপিছত একদম লাষ্টত আমি আহিম প্ৰেম মন্দিৰ কাৰণ ৰাতিহে প্ৰেম মন্দিৰটো দেখি ভাল লাগে লাইট চাই ধুনীয়াকৈ লগাই দিয়ে আৰু 4টা বজাতহে গেট ওপেন কৰে সো হেতু কাৰণে আমি শেষত প্ৰেম মন্দিৰ ৰাখিছো প্ৰথমতে আমি মথুৰা বৃন্দাবন যিখিনি জায়গা আছে গোটেইখিনি জায়গা আমি এক্সপ্লোৰ কৰি আপোনালোকক দেখাম ধুনীয়াকৈ ভিডিও শুট কৰি আপোনালোকক দেখাম খালি সাপোৰ্ট কৰি যাব ভিডিওটো লাইক কৰি দিব তো আজি আমি ওলালো ঘৰৰ পৰা ওলাই আহিলো তো ফাৰ্ষ্টতে খানাটো খাই লওঁ আৰু ইয়াত মানে কি মাছ মাংস এইবিলাক একো নাপায় আপোনালোকে জানেই ইয়াত মাছ মাংস একো নাপায় তো নিৰামিষ থালি খাই আছোঁ খাই আমি গোটেই দিনটো ঘূৰিব পাৰিম আৰু এতিয়া একেবাৰে ধুনীয়াকৈ পেটটো ফুল কৰি লওঁ ঘূৰি ফুৰিম আৰু তাৰপিছত চাওক নিধিবনৰ গেট খুলিছে এতিয়া আৰু পুৰা ভিৰ মানুহৰ যেনে তেনে যাব পাৰিছোঁ আমি সো গাইজ আমি ফাইনেলি বৃন্দাবনৰ নিধিবনৰ ভিতৰত আহিলোঁ বহুত মানুহ আৰু এটা কথা ইয়াত বান্দৰ বহুত অথনি মানুহ এজনৰ মোবাইলটো কাঢ়ি লৈ গ'ল চশমা এযোৰ কাঢ়ি লৈ গ'ল সো লাহে লাহে গৈ আছোঁ মোবাইলটো ভালকৈ অলপ চাব লাগিব আমি এতিয়া বেক চাইডে আহিছোঁ অলপ পিছফালে গছবিলাক চাওক আপোনালোকে নিধিবনৰ দৃশ্য আপোনালোকক দেখাইছোঁ নিধিবনৰ বহুতো মিষ্টিৰিয়াছ কথা আছে আপোনালোকে হয়তো বহুতে জানিবও পাৰে বহুতে নাজানিবও পাৰে আৰু ইয়াত মানে বান্দৰ বহুত বেছি পৰিমাণে ইয়াত বান্দৰ আছে হেতু কাৰণে ধুনীয়াকৈ বাঁহক কামি দি মানে বেৰি দিছে যাতে বান্দৰে মানুহৰ হাতৰ পৰা বস্তু এনেকৈ থপি আনিব নোৱাৰে মই অথনি আপোনালোকক কৈছিলোঁহে আৰু ইয়াৰ গছ গছনিবিলাক আপোনালোকক দেখাইছিলোঁহে মানে চাওক কেনেকুৱা বেলেগ ষ্টাইলৰ আৰু এইবিলাক মানে নেচাৰেলি হৈছে বহুত আগতেই নেচাৰেলি হৈছে মানুহে আজিকালি ওলাইছে সাইন্টিফিক তেনেকুৱা প্ৰচিডিউৰ ওলাইছে প্ৰচেছ ওলাইছে এনেকৈ মানে বেকা বেকি কৰিব পৰা কিন্তু ইয়াত বহুত আগৰে গছ বহুত পুৰণি গছ আৰু মই কোৱা নাই ইয়াত থকা মানুহসকলেই কৈছে আৰু ইয়াৰ যোনখিনি মিষ্টিৰিয়াছ কথা মিষ্টিৰিয়াছ যোনখিনি ঘটনা হৈ গৈছে সেই আপোনালোকে গুগল কৰিব ইউটিউবত চাব পাৰিব মই যদি ক'বলৈ যাওঁ বহুত দীঘলীয়া হৈ যায় আৰু ইয়াতে এটা সৰু মন্দিৰত দৰ্শন কৰি আমি ওলাই যাওঁ নেক্সট লোকেশ্যনৰ কাৰণে নিধিবনৰ দৰ্শন কৰি আহিলোঁ এতিয়া মানে বহুত হেঁচা ঠেলা বহুত ভিৰ সেইটো কাৰণে ইমান এটা ভালকৈ ভিডিঅ' বনাব পৰা নাই যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ এতিয়া ইয়াৰ পৰা ওলাইছোঁ জোতা আগত খুলি থৈ আহিছিলোঁ জোতাযোৰ লৈ পেলাই এতিয়া বাহিৰলৈ ওলাই যাব লাগে আমি বাইকখন ইয়াত থৈ গৈছিলোঁ বান্দৰ কি কৰে চাওক এই বান্দৰ খোজ চ' আজি মটৰ ব্লগ নাই এই চাওক মটৰ ব্লগ নহয় এনেকৈ ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ এতিয়া বাইকখন লওঁ আৰু বেলেগ এটা লোকেশ্যনত আমি ওলাওঁ চ' এইটো ঘাটৰ পৰা আমি বোট লৈছোঁ এখন ব'টিং কৰিছোঁ এইটো যোনটো ঘাট আছিলে সেই ঘাটটোৰ পৰা ভগৱান শ্ৰীকৃষ্ণ লৈ গৈছিলে এইফালে গোকুললৈ লৈ গৈছিলে এতিয়া আমি লাহে লাহে ব'টিং কৰি পেলাই 5টা জেগা দেখাব বোলে দাদাই কৈছে 5টা জেগা দেখাব তাত আহিব কঞ্চকিলা তাৰপিছত এনেকৈ বহুত জেগা আমি চামগৈ দাদাই আমাক লৈ গৈ আছে মই চবতকৈ বেছি এক্সাইটেড হৈ আছোঁ কঞ্চকিলা চাবলৈ भैया मामा कंस का महल कहाँ पे है आगे है पहले भी द्वारकाधीश दर्शन करो ओके तो प्रथमते आमी द्वारकाधीश टेम्पल आमी ভিজিট কৰিম দৰ্শন কৰিম তাৰ পিছত বাকি জায়গাখিনি চাম কাৰণ এটো বন হৈ যাব দাদাই কৈছে এটো বন হৈ যাব মন্দিৰটো যদি বন হৈ যায় আমি পিছত আমি এন্ট্ৰি কৰিব নোৱাৰিম সো এটো কাৰণে আমাৰ হাতত যিকোনো আজি এদিনেই আছে কাইলৈতো আমি যামগে সো এটো কাৰণে আমি প্ৰথমতে দ্বাৰকাধীশ টেম্পল চাই লওঁ তাৰ পিছত মামা কংস কা महल এটো ঘাটতে শ্ৰীকৃষ্ণই কংসক বধ কৰাৰ পিছত বিশ্ৰাম কৰিছিল বুলি কয় শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পিছত বসুদেৱে পাচিত উঠাই পেলাই এইখিনি দিয়ে লৈ গৈছিল আপুনি চাব পাৰে এইফালে এইখিনি জেগা দিয়ে লৈ গৈছিল মানে মই যে কৈ আছোঁ আপোনালোক কথাখিনি কেনেকুৱা এটা ফিল হৈ গৈছে মোৰ আপোনালোকক ক'ব পৰা নাই এইখিনি দি বসুদেৱে লৈ গৈছিল আমি তাৰ যমুনা নদীৰ ওপৰতে ব'টিং কৰি আছোঁ এতিয়া শুনি কেনেকুৱা লাগিছে আপোনালোকে নিজে কওকচোন অ'য়া কিয় ধুনে অ' এনে কিবা বিচাৰি আছে তলত মোৰ
মোৰ আগত যোনটো আপোনালোকে দেখিছে এইটো কংসৰ মেহেল হয়। শ্ৰীকৃষ্ণ মোমায়েকক কংসৰ মেহেল হয়, ইয়াতে আছিলে। আৰু এতিয়া আমি যাম, ওচৰৰ পৰা চাম, ওপৰৰ পৰা চামগৈ। এইফালে ৰাস্তা আছে, দাদাই কৈছে এইফালে ৰাস্তা আছে। মই যে আপোনালোকক দেখাইছিলোঁ কংস মেহেল কঞ্চকিলা, আমি তাৰ ভিতৰত আছোঁ এতিয়া। বেক চাইডে আপোনালোকে চাব পাৰে। আমি ইয়াত আহি গ'লোঁ, বাইক ওপৰলৈকে লৈ আহিলোঁ, চাটলৈকে লৈ আহিলোঁ, আগত আছে। আৰু এইটো এতিয়া বৰ্তমান RSSৰ কণ্ট্ৰলত আছে, সিহঁতে লৈ ল'লে। বাকী ইয়াৰ পৰা ভিউটো চাওক। এই আমি তলত ব'টিং কৰি আছিলোঁ, এইফালে ব'টিং কৰি আছিলোঁ, তাৰ পৰা আপোনালোকক দেখাইছিলোঁ। চাওক, কংস ইয়াতে বাস কৰিছিল। কংস মেহেল বুলিও কয়, কঞ্চকিলা বুলিও কয়। আৰু তলত আমাক মানে RSSৰ পাৰ্টি এটাই দম দিলে। বাইক লৈ ওপৰলৈ আহিছিলোঁ যে, বাইক বোলে তললৈ দম দিলে। চ' আমি অলপ জানেই নহয় মই কথা পতাত কেনেকুৱা, মিলাই ল'লোঁ, অলপ কথা চথা পাতি লৈ মিলি গ'লোঁ, টেনশ্যন নাই। পিছফালে সিহঁতে কিবা ৰাষ্ট্ৰীয় গান কিবা গাই আছে। আৰু চাওক না কি মজা, পিছফালে এখন চাওক না। আৰু বহুতো ৰজা মহাৰাজা যেতিয়া ইণ্ডিয়াত এটেক কৰিছিলে, তেতিয়া এই মেহেলটো কঞ্চকিলাটো বহুতবাৰ ভাঙিছিল, বহুতে ভাঙিছিল, আকৌ বহুতে তেনেকৈ বনাইছিলে। এতিয়া ফাইনেলি আপোনালোকে ষ্ট্ৰাকচাৰটো চাব পাৰে। এইবিলাক নতুনকৈ বনোৱা সঁচাকৈ ক'ব নোৱাৰি, কিন্তু কিছুমান পাথৰ আছে, কিছুমান এনেকুৱা হেৰি আছে যোনবিলাক পুৰণা। এইবিলাক পাথৰ দিছে দেই, এইবিলাক একদম পুৰণা পাথৰ। বাকী তাৰ কিনাৰৰ পাথৰবিলাক নতুন হয়, এইবিলাক পোষ্টবিলাক পুৰণা। এতিয়া আমি যে এই মহলটো ছাদৰ ওপৰত আহিলোঁ, এটাৰ কাৰণে আহিব পাৰিলোঁ, মানে বহুত আগতে এই মেহেলটো অলপ পাৰ্ট মাটিৰ তলত এনেকৈ সোমাই গৈছিল। আৰু আমি যোনফালে আহিছিলোঁ সেইফালে মানে এনেকৈ ওপৰলৈ আপহিল টাইপত ৰাস্তা বনাই দিছে। চ' আমি তলৰ পৰা এনেকৈ ওপৰলৈ আহি ডাইৰেক্ট ছাদত উঠিব পাৰিলোঁ। আৰু এটা কথা, বহুত টুৰিষ্টে নাজানে এই মেহেলটোৰ কথা, চ' সেইটো কাৰণে তেখেতসকল আহিব নোৱাৰে, চাব নোৱাৰে। বাৰু একো নাই, আমি গম পাইছিলোঁ যে ইয়াত মেহেল এটা আছে কঞ্চকিলা বুলি। আৰু এই দাদাৰ লগত কথা পাতিলোঁ, প্ৰতি পেলাই ক'লে যে এনেকৈ ৰাস্তা এটা আছে। চ' আমি ডাইৰেক্ট আহি পেলাই ওপৰত উঠিব পাৰিলোঁ। এতিয়া বৰ্তমান আহি আমি শ্ৰীকৃষ্ণৰ জন্মভূমি পালোহি। এইটো গেট, ভিতৰত মোবাইল ফোন এলাউড নাই, ইয়াত থৈ যাব লাগিব। থৈ পেলাই আমি ভিতৰ দৰ্শন কৰি এপাক আহি লওঁগৈ ব'লক। চ' আমি ফাইনেলি শ্ৰীকৃষ্ণৰ জন্মস্থান দৰ্শন কৰিলোঁ ভিতৰত। আৰু আপোনালোকে গম পায় নহয়, শ্ৰীকৃষ্ণৰ জন্ম হৈছিল জেলখনত, কংসৰ কাৰাগাৰত জন্ম হৈছিল। সেইখনি আমি ইয়াতে দেখা পালোঁ। ভিতৰত আমি গৈ পেলাই ধুনীয়াকৈ চালোঁগৈ। আৰু যোনখিনি জেগাত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল জেলখনৰ, সেইখিনি ধুনীয়াকৈ এটা মন্দিৰ বনাই দিছে, তাত মানুহ যাই পেলাই পূজা কৰে। আৰু ভাল লাগিল। তেতিয়া আমি ৰাতি হ'ল, আৰু আমি এতিয়া নেক্সট গৈ আছোঁ প্ৰেম মন্দিৰ। ৰাতি বহুত হ'ল, আৰু ব'লক, বাইক লৈ আহিছোঁ যেতিয়া সোনকালে পাই যাম। মানুহ চাওক, সেই কেনেকুৱা ভিৰ, বহুত ভিৰ। আমি আজি য'ত য'ত গৈছোঁ চবতে বহুত ভিৰ, খালি জন্মস্থানত ইমান ভিৰ নাছিলে। অসমীয়া মানুহ লগ পালোঁ। আৰু আপোনালোকৰ লেফ্টত আছে প্ৰেম মন্দিৰ। প্ৰেম মন্দিৰ আপোনালোকে চাওক, কালাৰটো মাজে মাজে চেঞ্জ হৈ থাকে। এতিয়া হোৱাইট হৈ আছে, অলপ পিছত আকৌ বেলেগ হৈ যাব। এতিয়া এই মাজৰখিনি ৰঙা হৈ গ'ল, দেখিলেনে? অকণ পিছত আকৌ চেঞ্জ হৈ যাব। আৰু মানুহ চাওক, সেই কিমান মানুহ। আজি যিমান জেগাত গৈছোঁ চবতে মানুহেই মানুহ, য'ত গৈছোঁ তাতে মানুহ। আৰু এতিয়া আমি ভিতৰত যাওঁ, ভিতৰত দৰ্শন কৰি ধুনীয়াকৈ আহোঁগৈ। তাৰপৰা আমি এতিয়া ওলাই যাওঁ, বহুত ৰাতি হ'ল। 8টা, 8:30টো গেট বন্ধ কৰি দিব, তাৰ আগতে আমি দৰ্শনটো কৰি আহোঁ। আমি দৰ্শন কৰি ওলাই আহিলোঁ, যেনে তেনে দৰ্শন কৰিব পাৰিলোঁ। আপোনালোক যদি ভৱিষ্যতত প্ৰেম মন্দিৰ ভিজিট কৰিবলৈ আহে, দৰ্শন কৰিবলৈ আহে, তেতিয়া আপোনালোকে দেখিব ছাইডত ধুনীয়াকৈ বেলেগ বেলেগ বিভিন্ন ধৰণৰ দৃশ্য সজাই ৰাখিছে, গাৰ্ডেনবিলাক সজাই ৰাখিছে। শ্ৰীকৃষ্ণ যুগৰ সেই ৰাসলীলা, গোপীসকলৰ লগত কৰা সেই ৰাসলীলা, তাৰ এটা দৃশ্য বনাই ৰাখিছে। কালিয়া দমন, এয়া চাওক, কালিয়া দমন, সাতমুখী সাপডাল যে, তাৰ এটা দৃশ্য বনাই ৰাখিছে। এতিয়া আপোনালোকে দেখিব পাৰিছে গোবৰ্ধন পৰ্বত যেনেকৈ কেৰাঙুলি দাঙি পেলাই লগৰীয়াসকল আৰু গাঁৱৰ লোকসকলক কেনেকৈ সেই বৰষুণৰ পৰা বচাই ৰাখিছিল, তাৰ এটা দৃশ্য। আৰু শেষত শ্ৰীকৃষ্ণ আৰু অৰ্জুন মহাভাৰতৰ এটা দৃশ্য এইফালে বনাই ৰাখিছে। আজি এই ভিডিঅ'টোত আপোনালোকক বৃন্দাবন, মথুৰা গোটেইখিনি এক্সপ্ল'ৰ কৰি দেখালোঁ। বেলেগ বেলেগ মন্দিৰত গৈ দেখালোঁ। শ্ৰীকৃষ্ণৰ জন্মস্থান দেখাব নোৱাৰিলোঁ, কাৰণ ভিতৰত কেমেৰা এলাউড নাছিল, মোবাইল এলাউড নাছিল, বাহিৰত থৈ যাবলগীয়া হৈছিল। বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। মানুহ বহুত কাৰণে আমি ইমান ভালকৈ বনাব পৰা নাই ভিডিঅ'টো, মানুহ বেছি কাৰণে মানে ভালকৈ দৰ্শনে কৰিব পৰা নাই, ভিডিঅ' কি বনাম। ঠিক আছে, আপোনালোকক হ'লেও অলপ কষ্ট কৰি পেলাই আপোনালোকক দেখালোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। এতিয়া আমি যাম অযোধ্যাত গৈ পেলাই আপোনালোকক দেখাম
ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে, সেয়া দেখাম আৰু যিমান পাৰোঁ আপোনালোকক দেখাম। আজিলৈ ইমানেই, বাই বাই। আৰু শেষত যোৱাৰ আগে আগে এটা দৃশ্য দেখিলোঁ, শ্ৰীকৃষ্ণই মাখন চুৰ কৰোঁতে মাকে যেনেকৈ দৌৰাইছিল তাৰ এটা দৃশ্য ইয়াত ধুনীয়াকৈ বনাই ৰাখিছে। প্ৰেম মন্দিৰলৈ সঁচাই আহি বহুত ভাল লাগিলে। পাৰিলে আপোনালোকেও সময় উলিয়াই এপাক আহিব।